মই কৈছিলো যে আমাৰ চৰকাৰ অহাৰ লগে লগে মই 1 লাখ চৰকাৰী চাকৰি দিম। মানুহে ভাবিছিলে টকা দিব লাগিব, ঘোষ দিব লাগিব, পইচা দিব লাগিব। কিন্তু আজি আপোনালোক সকলোৱে জানে যে 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো। কোনো দালালে এটা টকাও খাব পৰা নাই। আজি চাকৰি কোনে পায়? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গৰীব মানুহৰ ল'ৰা, দুখীয়া মানুহৰ ল'ৰা। এতিয়া গাঁৱত গলে মোক ল'ৰাবিলাকে সোধে যে মামা পুলিচৰ এপইণ্টমেণ্ট কেতিয়া হ'ব, দৌৰা কেতিয়া হ'ব? তাৰ মানে মানুহৰ মনত বিশ্বাস যে মই যদি পুলিচত দৌৰিব পাৰো, টকা দিব নালাগে, যদি মই ভাল কৰি দৌৰিব পাৰো, মই চাকৰি পাম। আজিকালি ল'ৰা ছোৱালী তাত গ'লে মোক ষ্টেডিয়াম লাগে, বোলে নহয় আমি ৰাতিপুৱা পুলিচৰ কাৰণে দৌৰিব পাৰিম। তাৰমানে আপোনালোকে চিন্তা কৰক আমাৰ মানসিকতাৰ কিমান পৰিৱৰ্তন হ'ল। আজি মই নিবনুৱা যুৱক যুৱতীসকলক ক'ব খোজো যে এই ইলেকশ্যনৰ পিছতেই অহা এবছৰৰ ভিতৰত মই 1 লাখ হৈ গ'ল আৰু নতুনকৈ 50,000 চৰকাৰী চাকৰি দিম। 50,000, 1 লাখ হৈ গ'ল আৰু 50,000 চাকৰি। জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3, গ্ৰেড 4। আৰু আপোনালোকে জানিব যে চাকৰিৰ নামত এতিয়া অসমত কোনো দালালি নচলিব, কোনো টকা পইচাৰ ঘোষ নচলিব। শ্ৰদ্ধাৰ ৰাইজ, আমি দুখীয়া মানুহৰ কথা চিন্তা কৰোঁ।